Hello everyone, welcome to my YouTube channel. আশা কৰোঁ আপোনালোকে আজি ভ্লগটো চাই ভাল পাব। আসলতে আজি মই ভিডিওটো দিয়া লেটি হ'ল মানে বিহুত কি বনাইছিলোঁ তাকে দেখাম বুলি ভাবিলোঁ কেনেকেনো বনাইছিলোঁ আৰু সকলো চাগে বনাইছে আৰু দিন হ'ল বাৰু ভিডিওটো বনোৱা কিন্তু মই আজিহে দিবলৈ সময় পাইছোঁ এদিন সময়ে পোৱা নাই আৰু এফালে মা পাপাই পকা মিঠৈৰ কাৰণে পিঠাগুড়ি খুন্দি আছিলে এয়া আৰু মই এনেই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু এফালে গুড়খিনি পগাই লৈছোঁ আমি জুইত ভালদৰে আৰু গুড়খিনি পগাই হলত পিঠাখিনি দি দিম আৰু ভালদৰে লৰাই থাকিম লগতে মই অকণমান জালুক ঘিউ আৰু ইলাচিও দিছিলোঁ আৰু এইফালে বনাইছোঁ মই পিঠা দীঘলী পিঠা বুলি কয় বা তিল পিঠা বুলি কয় মই তিলেই বনাইছোঁ আৰু এবাৰ অকণমান নতুনকৈ পদ্ধতিৰে বনাইছোঁ মানে চালনী সহায়ে বনাইছোঁ এনেকৈ বনালে হেনো পিঠাটো খুব ভাল হয় বুলি কয় সেইকাৰণে ময়ো বনাই চালোঁ পিছে ভালেই হৈছে বাৰু মই এনেকৈয়ে বনাওঁ আৰু খুব ধুনীয়া হয় বগা হয় পিঠাখিনি এনেকৈ বনালে আৰু অকণমান কম জুই ল'ব লাগে সেয়া পিঠা বনাই আছোঁ প্ৰায় ৰাতি 12টা মানে হ'ব এয়া পিঠা বনা মোৰ হৈ গ'ল এইখিনি আৰু এইখিনি আছিলে মানে বেয়া যিখিনি সেইখিনি মানে ভাঙি যোৱাখিনি বা তেনেকুৱা দেৰি যোৱাখিনি সেইখিনি ঘৰতে খাম আৰু এয়া হৈছে স্পেচিয়েলি আলহীৰ কাৰণে একদম পাৰফেক্ট হৈছে এটাও মানে দেৰি যোৱা নাই একদম ধুনীয়া হৈছে আৰু এইফালে এয়া দেখিছেনে পিঠা বনোৱা মোৰ অৱস্থা গেছৰ টেবুল গোটেই অৱস্থা নাই খিনি অকণমান গৰম হ'বলৈ দি থৈছোঁ মৰমৰীয়া হ'লেহে খাই আৰু এইফালে মই বনাব লৈছোঁ প্ৰিমিক্স কেক পাউডাৰ এটা কেক আজিকালি পাউডাৰ কিনিবলৈ পায় সেইকাৰণে বহুত সহজ হ'ল কেক বনাবলৈ ময়ো ভাবিলোঁ এবাৰ এইটো পাউডাৰে বনাওঁ আনকালে মই ময়দা কণীৰে বনাওঁ তাৰ কাৰণে মই লৈছোঁ 1 কাপ পাউডাৰ লগতে অকণমান ৰিফাইন দিম আৰু লগতে অকণমান পানীও লাগিব যিহেতু এইটো ইমান কষ্ট নহয় আৰু অকল ফেটি দিলেই হৈ যায় এতিয়া অকণমানকৈ পানী দি পিনি ভালদৰে ফেটি যাম বেছি পনীয়াও নকৰোঁ বেছি ডাঠো নকৰোঁ মানে কেকৰ যিটো মিশ্ৰণ হ'ব লাগে সেইটোৱে ৰাখিম আৰু এতিয়া ভালদৰে মই ফেটি লৈছোঁ অকণমানকৈ দি এবাৰ পিছে মই এইটো মিক্সাৰ পাউডাৰে মই এবাৰ প্ৰথম বনাইছোঁ কেনেকুৱা হয় নাজানো কিন্তু ভালেই হ'ব নিশ্চয় এইটো পিছে আইচক্ৰীম কেকতহে ব্যৱহাৰ কৰা হয় মই কিন্তু আইচক্ৰীম কেক নবনাওঁ এনেই নৰ্মেল কেকেই বনাম বিহু বুলি সেইকাৰণে বনাইছোঁ আৰু এয়া মোৰ হৈ গ'ল এতিয়া এটা ষ্টেণ্ড লৈছোঁ মই কেকৰ ষ্টেণ্ড লভ আকাৰত সেইটোতে মই দি দিছোঁ মিশ্ৰণখিনি আৰু ধুনীয়া এতিয়া গেছটো অন কৰি ল'লোঁ আৰু তাতে এটা চচপেন দিছোঁ আৰু চচপেনৰ ওপৰতে এডাল ষ্টেণ্ড দিছোঁ যাতে মই কেকৰ মিশ্ৰণটো ৰাখিব পাৰোঁ আৰু গেছটো 10 মিনিটমান মই হাই ফ্লেমত ৰাখি পিনি এতিয়া একেবাৰে ল' কৰি দিম যাতে কেকটো দেৰি নাযায় আৰু এতিয়া অকণমান সময় ৰাখি দিম 10 মিনিটমানৰ কাৰণে আৰু এইফালে 10 মিনিট হৈ গ'ল আৰু মই কেকটো ইয়াতে ৰাখি দিলোঁ প্ৰায় 45 মিনিটমানৰ কাৰণে এতিয়া মই ঢাকনা মাৰি দিম কাঁহী এখনৰে আৰু মাজে মাজে চাই থাকিম আৰু এইফালে মই বনাব লৈছোঁ জোনবিৰি বিস্কুট তাৰ কাৰণে মই লৈছোঁ কণী 2টা আৰু ৰিফাইন আৰু চেনি এতিয়া মই কণী দুটা ভালদৰে ফেটি ল'ম 2টা কণী লৈছোঁ মই বেছিকৈ নবনাওঁ বাৰু এতিয়া কণী 2টা ভালদৰে মই ফেটি ল'ম যাতে কোনো ধৰণৰ মানে গোটা হৈ নাথাকে মিহলি হৈ যায় আৰু এতিয়া দিম মই ৰিফাইন অলপ ফুল কাপ দিয়া নাই মই আধা কাপ দিছোঁ আৰু এইখিনিও ভালদৰে মই ফেটি ল'ম আৰু এতিয়া মই দিছোঁ পাউডাৰ চুগাৰ মানে মই চেনিখিনি মিক্সিত মাৰি পিনি গুড়ি কৰি ল'লোঁ আৰু এই চেনি দিছোঁ মই 2 কাপ যিহেতু বিস্কুট বনাম সেইকাৰণে মিঠাটো অকণমান লাগিবই আৰু সেইকাৰণে এই কাপে দিছোঁ মই 2 কাপ ফেটি ল'ম এতিয়া চেনিখিনিও এতিয়া ফেটি হৈ গ'ল আৰু ইয়াতে মই অকণমান নিমখো দিছিলোঁ কিন্তু দেখাবলৈ নহ'ল আৰু এতিয়া ভালদৰে মই ফেটি লৈছোঁ মিশ্ৰণখিনি আৰু তাৰ পিছতে মই ময়দা এড কৰি দিম ইয়াতে
ভালকৈ মিহলি কৰাৰ পিছত এতিয়া অকণমান মই বেকিং দিছোঁ। বেকিং মই আন্দাজমতে দিছোঁ, কিমান চামুচ দিয়া নাই, আচলতে মই চামুচৰ জোখত দিয়া নাই, মই আন্দাজমতে দিছোঁ। এইফালে বেকিং দি লৈছোঁ মই, লগতে পাহৰি থাকোঁ নহ'লে পিছত দিবলৈ, সেইকাৰণে আগতীয়াকৈ দি লৈছোঁ। আৰু এতিয়া দিছোঁ মই ময়দা। ময়দা মই দিছোঁ এইটো কাপেৰে 3 কাপমান হ'ব নেকি। আৰু এতিয়া ভালদৰে মই চালনীয়ে চালি ল'ম, যিহেতু ময়দাৰ ভিতৰত কিছুমান গোটা গোটা থাকে বা কিবা থাকে, সেইকাৰণে ভালদৰে চালি লৈছোঁ। আৰু এতিয়া ভালদৰে ফেটি ল'ম। আৰু এতিয়া আটাৰ যিদৰে আমি মঠোঁ সেইদৰে মঠি ল'ম ধুনীয়াকৈ, অলপ টাইট হোৱাকৈ, যাতে আমি বেলিব পাৰোঁ আৰু নিজৰ ষ্টাইলত মানে নিজৰ শ্বেপত কাটিব পাৰোঁ। এতিয়া ভালদৰে মই মঠি লৈছোঁ মিশ্ৰণখিনি, অলপ টাইট হ'ব লাগে আৰু। আৰু এইফালে মোৰ কেকটো প্ৰায় হওঁ অৱস্থাত আছে, আৰু এবাৰ চেক কৰিছোঁ কেনেকুৱা হৈছে কেকটো। এয়া অলপ বাকী আছে, অলপ মানে বহুতেই বাকী আছে বাৰু। সেইকাৰণে আকৌ মই অকণমান দেৰি ৰাখি দিলোঁ ল' ফ্লেমতে। আৰু ইফালে মোৰ বিস্কুটো ৰেডি হৈ গ'ল। এতিয়া মই বেলি লৈছোঁ, আটাৰ যেনেদৰে বেলোঁ তেনেকৈ বেলিছোঁ আৰু নিজৰ শ্বেপত কাটিম আৰু এতিয়া। এটা মই সৰু গিলাচ লৈছোঁ, আৰু মই গিলাচৰ বাহিৰে মই 2টা শ্বেপ লৈছোঁ, এটা ষ্টাৰ আৰু এটা লভ, যিটো ভাল লাগে সেইটোৱে বনাম। আৰু এইফালে প্ৰথমে মই বনাম জোনবিৰি, যিহেতু সেইকাৰণে জোনবিৰি আকাৰত মই কাটিছোঁ। গিলাচ লৈছোঁ এটা সৰু 1 পোৱা জোখৰ গিলাচ, সেই গিলাচটোৰে কাটিছোঁ। এয়া চাওকচোন ইমান ধুনীয়া পাৰফেক্ট হৈছে আকাৰটো, মানে একদম বহুত ধুনীয়া হৈছে আৰু খাবলৈও বহুত ধুনীয়া হয়। আপোনালোকে নিশ্চয় বনাই খাব, আৰু যদি বনাব বিচাৰে। মই এনেকৈয়ে বনাইছোঁ নতুন ষ্টাইলত, মানে জোনবিৰি শ্বেপত। আৰু এইফালে মই লভ আৰু ষ্টাৰ শ্বেপতো 2টামান বনাই দিছোঁ, মানে থাকি যোৱা অংশখিনিক মানে পেলাই দিয়া নাই, তাৰে মই যিখিনি সৰু সৰু হৈছে শ্বেপত সেইখিনি কাটিছোঁ। আৰু এটা মই বনাইছিলোঁ জোনবিৰি শ্বেপত, তাকে দেখাইছোঁ, চাওক মাজৰ কিমান ধুনীয়াকৈ সিজিছে, একদম পাৰফেক্ট হৈছে। ঠাণ্ডা হ'লেহে বস্তুটো খাবলৈ ভাল হয়, গৰমে গৰমে খাবলৈ বেয়া হয়। সেইকাৰণে ঠাণ্ডা হ'লত মই এয়া ভাঙি দেখাইছোঁ, মটমটীয়া হৈছে একেবাৰে মচমচীয়া একদম, বহুত ধুনীয়া হয় খাবলৈ। এবাৰ প্লিজ বনাই চাব, তাৰপৰা ক'ব আপোনালোকে। আৰু এতিয়া মই গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ ৰিফাইন তেলত। জোনবিৰিখিনি বা যিখিনি বনাইছিলোঁ সেইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ ৰিফাইন তেলত। আৰু এখন কাঁহৰ কাঁহীতে নমাই গৈছোঁ ঠাণ্ডা হ'বলৈ। এনেকৈ গোটেইখিনি মই বনাই ল'লোঁ। আৰু এইফালে মোৰ কেকটো ঠাণ্ডা হ'লত কাটিব লৈছোঁ। এইটো মোৰ কেক বনাই হৈ গ'ল, একদম ধুনীয়া হৈছে। আৰু ঠাণ্ডা হ'লত মই নমাই দিছিলোঁ। আৰু এতিয়া ছাইডটো অলপমান চৰিখনে এনেকৈ ঘূৰাই দিম, যাতে কাষত লাগি থকাবোৰ এৰাই আহে। আৰু এতিয়া মই কেকখিনি এটা ছাইজত কাটিছোঁ, যাতে মানে ভালদৰে মই ৰাখি দিব পাৰোঁ এটা ছাইজত লৈ পিনি। এতিয়া মই কাটিছোঁ ছাইজ অনুসৰি, যিমান পিচ হয় আৰু। সোমবাৰলৈকে যে বিহু নহয় আৰু বিহু কেই তাৰিখ হ'ব? কাইলৈৰ পৰা। এটা খালী টিফিন বক্স লৈছোঁ, আৰু এই বক্সটোতে কেকখিনি ধুনীয়াকৈ ৰাখি থৈ দিম, যাতে বিহুৰলৈকে খাব পাৰোঁ আৰু আলহীকো দিব পাৰোঁ। বহুত কোমল কেক এইটো। আচলতে আমাৰ ঘৰত যিটো বনাওঁ ময়দা কণীৰ পৰা, সেই কেকটো অকণমান টান হয়, সহজে ভাঙি নাযায়। এইটো কিন্তু অকণমান কোমল হয়, অকণমান মানে ইফাল সিফাল হ'লেই ভাঙি যোৱা চান্স থাকে। এইয়া মোৰ কাচিজোনৰ বিস্কুট একদম ৰেডি, একদম পাৰফেক্ট হৈছে। দেখিছে নহয় কিমান ধুনীয়া। ইফালে মোৰ সকলোখিনি বিস্কুট ভাজি হৈ গ'ল, আৰু এতিয়া ঠাণ্ডা হ'লত মানে বৈয়ামত ভৰাই ৰাখি দিম আৰু বিহুৰ কাৰণে, আলহীৰ কাৰণে। আৰু এয়া সকলোখিনি হৈ গ'ল। আৰু এইফালে মই বনাব লৈছোঁ নাৰিকলৰ লাড়ু। তাৰ কাৰণে মই কেইটামান ইলাচি গৰম কৰিছোঁ, আৰু এইফালে এটা কেৰাহীত নাৰিকলখিনি মই
ইলাচিখিনি এনেকৈ মিক্স কৰি দি দিম আৰু লগতে চেনি লৈছোঁ নাৰিকল যিমান তাৰ আধাৰ মই চেনি লৈছোঁ মানে চুজিও দিম বাৰু আৰু প্ৰথমতে মিক্স কৰি লৈছোঁ মই গেছটো অন নকৰাৰ আগতেই মই সকলোখিনি মিশ্ৰণ ভালদৰে মিহলি কৰি লৈছোঁ কেৰাহীটোতে পিছত দিলে মানে বেয়া হয় সেইকাৰণে লগতে দিব লাগে আৰু এতিয়া ভালদৰে লৰাই দিম বগা চকচকীয়া নাৰিকলৰ লাড়ু কেনেকৈ বনাই তাকে দেখাইছোঁ আপোনালোকক মোৰ কিন্তু ধুনীয়া হৈছে এবাৰ বগা আৰু চকচকীয়া মানে বস্তুখিনি বনালে মানে পাৰফেক্ট হ'ব লাগে ন তেতিয়াহে ভাল লাগে নিজেও খাই ভাল লাগে আৰু আলহীকো দি ভাল লাগে মোৰ কিন্তু প্ৰতিটো বস্তু পাৰফেক্ট হ'ব লাগে তেতিয়াহে মনটো শান্ত হয় নহ'লে বস্তু বনাইছোঁ যেন নালাগে আৰু এয়া ভাজি কৰি মোৰ হৈ গ'ল এতিয়া এনেকৈ আঠা আঠা হ'ব লাগিব তেতিয়া আৰু হৈ যাব পাৰফেক্ট এতিয়া মই চাইছোঁ মানে আঠা হৈছে নাই হৈছে আঠা আঠা তেতিয়া নমাই দিছোঁ গেছটো আৰু এতিয়া বনাবলৈ মই আৰম্ভ কৰিছোঁ আৰু ভালকৈ ৰেচিপিটো দিয়া নাই মানে সকলোৱে নাৰিকল লাড়ু বনাব জানেই মই কি বিহুত বনাইছোঁ মই সেইটোহে শ্বেয়াৰ কৰিছোঁ কেনেকৈ বনাই মানে সেইটো দিয়া নাই সকলোৱে জানেই নাৰিকলৰ লাড়ু বনাব সেইটোনো কি ডাঙৰ কথাটো এতিয়া মই গোল গোল কৰিছোঁ মানে গৰম হৈ থাকোঁতে কৰিলে কৰা নহ'লে ঠাণ্ডা হৈ গ'লে গোট মাৰি যাব বনাব নোৱাৰিম আৰু মই অকলে সকলোখিনি কৰিছোঁ মা বিজি আছে হুনচেঙৰ লগতে আৰু মা এইবিলাক মানে এতিয়া গুৰুত্ব নিদিয়া হৈছে আগতে কৰিলে আৰু এতিয়া মই কৰিব পৰা হোৱাৰ পৰা মানে সকলোখিনি কাম মোকে এৰি দিয়ে আৰু ময়ে কৰোঁ এনেকৈ মই সকলোখিনি ৰাউণ্ড কৰি লৈছোঁ আৰু এয়া চাওক একদম পাৰফেক্ট বগা মিহি হৈছে নাৰিকলৰ লাড়ু এয়া চুজিও দিছিলোঁ মই সেইখিনি ভিডিঅ' কৰিবলৈ নহ'লে সেইকাৰণে পিছত কৈ দিছোঁ চুজি দিছোঁ বুলি আৰু এয়া চাওক একদম টান হৈছে একদম বগা অলপ ইলাচি দিয়াৰ কাৰণে খায়ো ভাল লাগিছে এবাৰ বনাই চাব আপোনালোকে আৰু শুদ্ধ নাৰিকল দিলে বেছি ভাল কিন্তু শুদ্ধ নাৰিকল দিলে মানে কম হৈ যায় সেইকাৰণে মই অলপ চুজিও এড কৰি দিছোঁ লগতে এয়া মোৰ নাৰিকলৰ লাড়ু এতিয়া ৰেডি আৰু এইফালে মই বনাব লৈছোঁ ঢোপ পিঠাৰ কাৰণে মই লৈছোঁ চকোৱা চাউল অলপ চুজি গুড় অলপমান ইলাচি এনেকৈ দিছোঁ মিশ্ৰণখিনি বনাই লৈছোঁ গুড়খিনি মই আগতে মানে পানী দি গুলি লৈছিলোঁ গেছত গৰম কৰি পিনি তাৰপিছতে মই ঠাণ্ডা হ'লত পিঠাগুড়ি আৰু চুজি বেকিং এনেকৈ এড কৰিছিলোঁ আৰু এনেকৈ ভাজি এতিয়া সেয়া কমপ্লিট হৈ গ'ল বেছি ডাঙৰ কৰা নাই বেছি সৰু কৰা নাই মানে মই কমকৈ বনাইছিলোঁ যিহেতু এইবিলাক পিঠা মানে বেছি দিন থাকিলে বেয়া হৈ যায় সেইকাৰণে আলহী আহিলে লগালগ বনাই দিবৰ কাৰণে মই পিঠাখিনি এক্সট্ৰাকৈ ৰাখি থৈ দিছোঁ শুকুৱাই এতিয়া জাষ্ট বিহুৰ কাৰণে মই কেইটামান খাবৰ কাৰণেহে বনাইছিলোঁ একদম কোমল হৈছে পাৰফেক্ট হৈছে আৰু এয়া চাওক পিঠা খাই ভাল পাওঁ আৰু বনায়ো বহুত ভাল পাওঁ আৰু আলহীকো খুৱাই মই বিৰাটেই ভাল পাওঁ এতিয়া এয়া হৈ গ'ল বনাই আৰু এইফালে মই বনাব লৈছোঁ বৰা পিঠা মানে তেল পিঠা গৰুৰ কাৰণে আৰু মানুহৰ কাৰণেও আৰু এইফালে এয়া তেল পিঠাৰ কাৰণে লৈছোঁ মই নিমখ অলপমান চেনি আৰু অলপমান বৰা চাউলৰ পিঠা বেছি বনোৱা নাই যিহেতু পিঠাখিনি থাকিলে বেয়া হৈ যায় আৰু টান হৈ যায় সেইকাৰণে মই কমকৈ বনাইছোঁ আৰু আলহীৰ কাৰণে মই পিছত বনাবলৈ পিঠাখিনি ৰেডি কৰি ৰাখি থৈ দিছোঁ আৰু এতিয়া বনাইছোঁ মই ঘিলা পিঠাৰ কাৰণে লৈছোঁ মই অলপমান তিল গুড় আৰু বৰা চাউলৰ পিঠা ভালদৰে পানী দি সানি লৈছোঁ সানি পিনি মই নিজৰ চাইজৰ অনুসৰি মই অলপমান ডাঙৰ কৰিছোঁ আৰু এতিয়া অলপমান তেলত ফ্ৰাই কৰি দিম আৰু এনেকৈ ঘিলা পিঠা বনাওঁ আৰু চাগে আপোনালোকে বনালে নিশ্চয় মোৰো বনাইছিলোঁ এয়া অলপমান আৰু তাকে দেখালোঁ আপোনালোকক